আগৰ ভিডিঅ'টোত মই কৈছিলোঁ যে এনাৰ্জি কিয় ক্লিন কৰিব লাগে এতিয়া এই ভিডিঅ'টোত কি ষ্টেপছ ইউজ কৰি আমি নিজৰ এনাৰ্জিবোৰ ক্লিন কৰিব পাৰোঁ ফাৰ্ষ্ট হৈ গ'ল সল্ট বাথ গা ধোৱাৰ পানীত ৰক সল্ট মিক্স কৰিব পাৰে গা ধুব পাৰে থাৰ্ছডে বাদ দিব থাৰ্ছডে ৰক সল্ট ব্যৱহাৰ কৰা নহয় থাৰ্ছডে বাদ দি পিনে ৰেগুলাৰলি গোটেই 6 দিন সপ্তাহত আপোনালোকে সল্ট বাথ কৰিব পাৰে ছেকেণ্ডলি হৈ গ'ল চেজেছ বা ধূপ জ্বলাই পিনে চেজেছ আটাইতকৈ বেষ্ট কাৰণ তাত কিছুমান হাৰ্বছ থাকে এয়া হাৰ্বছ ইউজ কৰিলে ক্লিনজিং বহুত ইজিলি হয় চ' হাৰ্বছ ইউজ কৰি পিনে আপুনি জ্বলাব পাৰে আৰু নিজৰ এনাৰ্জিবোৰ ক্লিন কৰিব পাৰে থাৰ্ড হৈ গ'ল মেডিটেশ্যন কৰিব পাৰে চাইলেণ্টত বহিব পাৰে কিছুমান ছফ্ট মিউজিক প্লে' কৰিব পাৰে চকু বন্ধ কৰি পিনে সেই মিউজিকটো ফিল কৰিব পাৰে ভিজুৱেলাইজ কৰিব পাৰে যে বডিৰ যিমান হেভিনেছ আছে সেই হেভিনেছবোৰ আঁতৰি গৈ আছে যিসকল হিলাৰ্ছ আছে তেওঁলোকে হিলিঙৰ আগতো পানী খাব পাৰে হিলিঙৰ পাছতো পানী খাব পাৰে বা কোনোবাই যদি হিলিং লৈছে তেওঁলোকে হিলিঙৰ আগত আৰু পাছত পানী খাব লাগে যাতে ষ্ট'ৰ্ড কিছুমান ইম'শ্যনছ আছে সেই ইম'শ্যনছবোৰ যাতে ৰিলিজ হৈ যায় মেডিটেট কৰা সময়ত নিজকে বগা পোহৰৰ ভিতৰত বা গল্ডেন কালাৰ পোহৰৰ ভিতৰত নিজকে ভিজুৱেলাইজ কৰি ৰাখিব পাৰে কভাৰ কৰি ৰাখিব পাৰে যাক আপুনি বহুত বেছি মানে যাক বিলিভ কৰে তেওঁক ৰিকুৱেষ্ট কৰিব পাৰে তেওঁক প্ৰে কৰিব পাৰে যাতে আপোনাৰ নিগেটিভিটিবোৰ বা আপোনাৰ এনাৰ্জিবোৰ যাতে ক্লিন হ'ব ধৰে বহুতে শ্বাৱাৰ যেতিয়া গা ধুই থাকে সেইখিনি সময়তে গা যেতিয়া পানী পৰে তেতিয়াও ভিজুৱেলাইজ কৰে যে বডিৰ নিগেটিভিটিবোৰ হেভিনেছবোৰ লাহে লাহে আঁতৰি গৈ আছে নিজকে প্ৰটেক্ট কৰাৰ কাৰণে ব্লেক টাৰ্মিলিনৰ ষ্ট'ন নিজৰ লগত ৰাখিব পাৰে ব্ৰেচলেট পিন্ধিব পাৰে চেলেনাইটৰ ব্ৰেচলেট পিন্ধিব পাৰে বা চেলেনাইটৰ ষ্ট'ন নিজৰ লগত ৰাখিব পাৰে যাতে আপোনাৰ এনাৰ্জিবোৰ ক্লিন হয় কাৰণ চেলেনাইট যেনেকৈ ব্ৰেচলেটৰ এনাৰ্জিবোৰ ক্লিন কৰি দিয়ে ঠিক তেনেকৈ আমাৰ বডিৰো এনাৰ্জিবোৰ ক্লিন কৰাত হেল্প কৰে আৰু লাষ্টলি মেডিটেশ্যনে হ'ব এইটো যেতিয়া চকু বন্ধ কৰি দীঘলকৈ উশাহ নিশাহ লয় উশাহ যেতিয়া ৰিলিজ কৰে ভিজুৱেলাইজ কৰিব পাৰে যিমানবোৰ হেভি নিগেটিভিটি আছে হেভি এনাৰ্জি আছে সেয়া গোটেইবোৰ আপুনি এক্সেল কৰি বডিৰ পৰা বাহিৰত ওলাই আছে চ' এনেকৈ আপুনি নিজকে ক্লিন কৰি ৰাখিব পাৰে নিজকে এনেকৈ আপুনি হিল কৰি ৰাখিব পাৰে প্ৰেক্টিচ কৰি চাওক দেখিব চেঞ্জেছবোৰ লাইফত